5 ছেপ্টেম্বৰৰ পৰা স্থবিৰ হৈ আছে যোৰহাট মাজুলী দলঙৰ নিৰ্মাণ কাৰ্য। নিৰ্মাণকাৰী সংস্থা ইউপি ষ্টেট ব্ৰিজ কৰ্পোৰেশ্যনক কামৰ পৰা অব্যাহতি দিয়াৰ পিছৰে পৰা দলংখনৰ নিৰ্মাণক লৈ সৃষ্টি হৈছিল অনিশ্চয়তা। বিষয়টো গুৰুত্ব সহকাৰে লৈ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক কিছুদিন পূৰ্বে অৱগত কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পিছতেই দলংখনৰ বাবে প্ৰায় 700 কোটি টকাৰ সংশোধিত ব্যয় আকলনৰ অনুমোদন জনাই কেন্দ্ৰীয় পথ যোগাযোগ আৰু ঘাইপথ মন্ত্ৰালয়ে। পুনৰ নতুনকৈ আহ্বান কৰা হ'ব নিবিদা। এক্স হেণ্ডেল যোগে মুখ্যমন্ত্ৰীয়ে এই কথা ৰাজহুৱা কৰাৰ পিছতেই দুয়োপাৰৰ ৰাইজৰ মাজত পুনৰ আশাৰ সঞ্চাৰ হৈছে। উৎফুল্লিত হৈ পৰিছে দুয়োপাৰৰ ৰাইজ। মাজুলীবাসীৰ অটল বিশ্বাস আছিল যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় চৰকাৰে মাজুলীবাসীৰ এই সমস্যা সমাধান কৰিবৰ বাবে নিতান্ত পদক্ষেপ গ্ৰহণ কৰিব। যি কাৰণতেই নহওক কিছুদিন বিৰতিৰ পাছত পুনৰ চৰকাৰৰ এই সদিচ্ছাৰ প্ৰতি আমি প্ৰকৃততে সমগ্ৰ মাজুলীবাসী আমি নথৈ কৃতজ্ঞ হৈছোঁ। আচলতে এই 700 কোটি টকা নিৰ্বাচন প্ৰচাৰ যাতে টুপ নহয়, সঁচা অৰ্থত যাতে দলংখন সম্পূৰ্ণ ৰূপ পায় সেয়া আমি আশা কৰিম। আৰু এই এটাই অনুৰোধ থাকিব যে খুব সোনকালে আমাৰ দলংখন নিৰ্মাণ কৰি দিয়ে, যাতে যোৰহাট মাজুলীবাসীৰ যিটো সংযোগ সেইটো সোনকালে দলংখনৰ যোগেদি সম্ভৱ হয়। পূৰ্বে ঘোষণা কৰা অনুযায়ী 2024 বৰ্ষতেই সম্পূৰ্ণ হ'বনে যোৰহাট মাজুলী সংযোগী দলং, নে এয়াও পৰিণত হ'ব নিৰ্বাচনী ললিপপত? টিয়কৰ পৰা ৰিজু কুমাৰ শইকীয়া আৰু মাজুলীৰ পৰা তীৰ্থ ভূঞাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।